অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। এইবাৰ যদি আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰে তেনেহ'লে কিন্তু আপোনালোকে 4-5 বছৰৰ ভিতৰত আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰিব। তো এইবাৰে আপোনালোকৰ লাষ্ট চান্স বা আপোনালোকৰ শেষ সুযোগ। এইবাৰে আপোনালোকে আবেদন কৰিলে লাভ কৰিব 1250 টকা কৰি প্ৰতি মাহে লাভ কৰি থাকিব। যদি আপুনি অৰুণোদয় আঁচনিখন আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰটো আপোনালোকে শীঘ্ৰে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। আপোনালোকে যাই কিনে আবেদন কৰক। আবেদন কৰিলে আপোনালোকে অৰুণোদয় যি 1250 টকাকৈ দি আছে সেই পইচাটো আপোনালোকে যিসকল মানুহে আবেদন কৰিব সেইসকল মানুহে লাভ কৰিব। তো এই অৰুণোদয় আঁচনিখন কেনেকৈ আপোনালোকে আবেদন কৰিব, তো গাঁৱে গাঁৱে কিন্তু গাঁও সভা আৰম্ভ হৈছিল। সেই গাঁও সভাত আপোনালোকে যিসকলে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকলে কিন্তু অৰুণোদয় 3.0 আঁচনিৰ টকাটো লাভ কৰিব। তো কেনেকৈ আপোনালোকে আবেদন কৰিব, এইবাৰ যদি আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰে তেনেহ'লে কিন্তু আপোনালোকে 4-5 বছৰৰ ভিতৰত আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰিব। তো এইবাৰে আপোনালোকৰ লাষ্ট চান্স বা আপোনালোকৰ শেষ সুযোগ। এইবাৰে আপোনালোকে আবেদন কৰিলে লাভ কৰিব 1250 টকা কৰি প্ৰতি মাহে লাভ কৰি থাকিব। তো অনলাইনৰ মাধ্যমত আপোনালোকে কিন্তু আবেদন কৰিব নোৱাৰিব। তো অফলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। আবেদন কৰিলে আপোনালোকে লাভ কৰিব 1250 টকা কৰি। তো এয়াই আছিল আপোনালোকক জনাই দিয়াটো। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ' আপোনালোক সকলোকে লগ পাম।